হাই গাইজ, কি খবৰ আপোনালোকৰ? সকলোৱে ভালেই আছে চাগে? মই জয়াই আপোনালোকক মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ মগু দালিৰ লগত পটল আৰু আলুৰ এখন নিৰামিষ চব্জি। তেনেহ'লে চাই থাকক মই এই চব্জিখন কেনেকৈ বনাওঁ। এয়া চব্জিখন বনাবৰ কাৰণে মই লৈছোঁ এয়া মগু দালিখিনি মই তিতাই ৰাখিছিলোঁ। তিতাই ৰাখি পেলাই এতিয়া আধা ঘণ্টামান তিতাই ৰাখিছিলোঁ কোমলিবৰ কাৰণে। এইখিনি সৈতে ভালকৈ মই ধুই ল'লোঁ। আৰু লৈছোঁ এয়া পটলখিনি মই এনেকৈ ভালকৈ ধুই কৰি ভালকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু লৈছোঁ এটা ডাঙৰ চাইজৰ আলু, এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত এয়া লৈছোঁ এটা ডাঙৰ চাইজৰ পিঁয়াজ, এনেকৈ স্লাইচ কাটি লৈছোঁ। আৰু লৈছোঁ এখিলা তেজপাত আৰু আদা নহৰু পেষ্ট, আৰু লৈছোঁ দুটা জলকীয়া, আৰু ল'ম এয়া জলকীয়া গুড়ি, আৰু ল'ম জিৰা, আৰু লৈছোঁ ধনিয়া। এতিয়া মই বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া মই কেৰাহী এখন পাতি লৈছোঁ। এতিয়া কেৰাহীখন অকণমান গৰম হ'বলৈ দিম। তাৰপিছত মই ইয়াত তেল দিম। এয়া কেৰাহীখন গৰম হ'লেই এতিয়া মই ইয়াত মিঠাতেল দিম। মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে ইয়াত দিম মই কেইটামান গোটা জিৰা। ইয়াত তেলখিনি গৰম হ'লেই এতিয়া মই ইয়াত গোটা জিৰা কেইটামান দিম। গোটা জিৰাকেইটা ফুটাৰ লগে লগে মই ইয়াত দিম এয়া পিঁয়াজ। পিঁয়াজখিনি মই অকণমান ৰঙা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ৰঙা হ'লেই এতিয়া মই ইয়াত আদা নহৰু পেষ্ট আৰু তেজপাতটো আৰু জলকীয়া দুটা দি দিম। এতিয়া মই এইখিনি 1 মিনিটমান সময় ভাজি ল'ম। এয়া 1 মিনিট সময় ভাজা হৈ গ'ল। এতিয়া মই এইখিনি মগু দালিখিনি অকণ ভাজি ল'ম। এতিয়া মই এইখিনি 5 মিনিট সময় ভাজোঁ, মানে এইফালে মই কেৰাহী এখন পাতি লৈছোঁ। কেৰাহীখন পাতিছোঁ সেইটো কাৰণে মই পটল আৰু আলুখিনি ফ্ৰাই কৰি ল'ব লাগিব। এতিয়া এইখন কেৰাহী গৰম হোৱাৰ লগে লগে মই ইয়াত অলপ তেল দিম। এতিয়া মই এই তেলখিনিত এই পটল আৰু আলুখিনি ফ্ৰাই কৰি ল'ম। এইখিনি তেল গৰম হ'লেই এতিয়া মই পটল আৰু আলুখিনি ফ্ৰাই কৰি ল'ম। ইখন কেৰাহীতে পাৰিলোঁ হয় ফ্ৰাই কৰিবলৈ, কাৰণ কেৰাহীখন অকণ সৰু যে, সেইকাৰণে মই এইখন কেৰাহীত ফ্ৰাই কৰি লৈছোঁ। এইখিনি মই 5 মিনিট সময় এনেকৈ ভাজি থাকিম। 5 মিনিট সময় ভাজলৈকে এইখিনি ফ্ৰাই কৰা মোৰ হৈ যাব। জুই ফ্লেমটো ল'কৈ ৰাখিছোঁ। মোৰ পটলখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই পটলখিনি আহি ল'ম। এতিয়া মই মগু দালিখিনি ফ্ৰাই কৰি আছোঁ। মগু দালিখিনি অকণ ভালকৈ ভাজিব, কাৰণ মগু দালি ভাজিলে এটা ধুনীয়া গোন্ধ আহে। সেই গোন্ধটো ভালকৈ ভাজিব, আৰু যিমান ভাজিব সিমান ভাজিখন খাবলৈ বেছি টেষ্টি হয়। এইখিনিও ভাজা হৈ গ'ল। এতিয়া মই ইয়াত পটল আৰু আলুখিনি দি দিওঁ।
এতিয়া মই ইয়াত নিমখ আৰু হালধি দিম। নিজৰ সোৱাদ অনুসৰি নিমখ দিব। মই নিমখখিনি দিলোঁ। এতিয়া দিম হালধি। এতিয়া মই এইখিনি এক মিনিটমান সময় লৰাই ল'ম। এতিয়া মই ইয়াত দিম অকণমান জিৰা আৰু দিম অকণমান জলকীয়া গুড়ি। এই চামুচখনেৰে দিছোঁ। তাৰপিছত অকণমান ধনিয়া। এইখিনি মই আৰু 2 মিনিটমান সময় এনেকৈ লৰাই ল'ম। এইখিনি 2 মিনিট সময় ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই ইয়াতে গৰম পানী দিম। গৰম পানী দিব, ঠাণ্ডা পানী নিদিব। ঠাণ্ডা পানী দিলে খেৰখেৰীয়া লাগিব। গৰম পানী ইয়াত যোগ কৰিব। এতিয়া মই এইখিনি 5 মিনিটমান সময়ৰ কাৰণে ঢাকোন এখন মাৰি থ'ম। এয়া 5 মিনিট সময় হৈ গ'ল। এতিয়া মই এইখন অকণ আঁতৰাই চাওঁ। এয়া হৈছেহি আৰু অলপ আলু আপোনালোকে ভাঙি দিব, তেতিয়া খাবলৈ বেছি ভাল লাগিব। গোটেইখিনি নাভাঙিব, অলপ ভাঙিব। যদি আপোনালোকে এই চব্জিখন বনাই খোৱা নাই, খাবচোন, বহুত টেষ্টি হয়। আৰু ঘৰৰে যদি কোনোবা নিৰামিষ খোৱা আলহী আহে, তেতিয়া তেওঁলোককো এনেকৈ বনাই দিব পাৰে। বহুত টেষ্টি হয়, একদম মাছ মাংসৰ খোৱাৰ নিচিনাই লাগে। এতিয়া মই ইয়াতে অকণমান ইমানকণ গৰম মছলা দিম। এই চামুচখনেৰে অকণমান দিছোঁ। এতিয়া মই আৰু 2 মিনিটমান সময় ঢাকোনখন লগাই থ'ম। এয়া 2 মিনিট সময় হৈ গ'ল। এতিয়া মই ঢাকোনখন দাঙো। এয়া হৈ গ'ল। নিচিনা কালাৰটো কিমান ধুনীয়া হৈছে আৰু খাবলৈ কিমানেই টেষ্টি হয়। এইখন ভাজি খালে আপোনালোকে মাছ মাংস খোৱা নিচিনাই লাগিব। আৰু ঘৰলৈ যদি আলহী আহে, তেতিয়া তেওঁলোককো বনাই দিব পাৰে। বহুত টেষ্টি হয় চব্জিখন। আৰু মগু দালিখিনি আপোনালোকে 1 ঘণ্টামান আগতে তিতাব, নহ'লে সোনকালে কোমলি নাযায়। আৰু দালিখিনি যদি কোমলি নাযায়, চব্জিখনত খাবলৈ ভাল নালাগে। এয়া মোৰ মগু দালি, আলু আৰু পটল চব্জি ৰেডি। এতিয়া মই এটা বাটিত ট্ৰেন্সফাৰ কৰি লওঁ। এয়া মোৰ পটল, আলু আৰু মগু দালি চব্জিখন ৰেডি হৈ গ'ল। যদি আজি মোৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি আপুনি মোৰ চেনেলটোত নতুন হয়, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। ভিডিঅ'সমূহ সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।